আজি বিধানসভাৰ পবিত্ৰ মঞ্চত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমাল মমিন ডাঙৰীয়াক কৰা আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি সকলোৱে জানো যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ উন্নয়নমূলক কাম কাজত অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে আকৰ্ষিত হৈ অসমৰ কেইবাখনো অঞ্চলত মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰতিদিনে দলে বলে বিজেপিলৈ আগমন ঘটিছে। মুছলমানসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা কংগ্ৰেছ দলটো ইয়াৰ মানসিক ভাৰসাম্য হেৰুৱাইছে, যাৰ ফলত আজি এনেধৰণৰ সাংঘাতিক কাণ্ড সংঘটিত হৈছে। এনেধৰণৰ হিংসাৰ ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু ইয়াৰ প্ৰত্যুত্তৰ অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে আগন্তুক 2026ত ইয়াৰ প্ৰত্যুত্তৰ কংগ্ৰেছ দলক নিশ্চয়কৈ দিব।